ব্ৰেকিং নিউজ জনা বিচাৰিছো সোণাৰী ব্যৱসায় অপহৰণক লৈ অসন্তুষ্ট কন্যাক ইউনিয়ন নাগালেণ্ডৰ মন জিলাত কন্যাক ইউনিয়নৰ মাৰাথন বৈঠক নগাভূমিত এনে অপহৰণ আৰু ধন দাবী সহ্য কৰা নহব বুলি হুংকাৰ NSCNৰ আংমাই গোটক অপহৃতক মুকলি কৰি দিবলৈ আহ্বান মিয়ানমাৰৰ পৰা আহি এনে দুষ্কাৰ্য নকৰিবলৈ সকিয়নি আৰু এতিয়ালৈ এনে 11টা অপহৰণ কাণ্ড সংঘটিত কৰিছে এই আংমাই গোটে মুছলেকালিৰ উপৰিও অৰুণাচলৰ এজন লোক বিদ্ৰোহীৰ কবলত বিনা চৰ্তে দুইকে এৰি দিবলৈ দাবী কন্যাক ইউনিয়নৰ আৰু কিৰে সমগ্ৰ অপহৰণ কাণ্ড সংঘটিত হৈছিল আমি সেই খবৰ আপোনালোকক জনাইছিলো হাতত মাৰণাস্ত্ৰলৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা মুছলেকালিক লৈ যোৱা হৈছিল তাৰ পিছতে তেওঁ যি ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছিল তাত ড্ৰাগছৰ বেহাকে ধৰা বহু ধৰণৰ বিস্ফোৰক তথ্য সমুখলৈ আহিছিল আৰু শেহতীয়াকৈ সমগ্ৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কন্যাক ইউনিয়নে আৰু তেওঁলোকে মাৰাথন বৈঠক অব্যাহত ৰাখিছে তেওঁলোকে আৰু সমগ্ৰ বিষয়টোক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে কেইবাটা দাবী তেওঁলোকে উত্থাপন কৰিছে কাৰণ এনে কাৰ্য কোনো কাৰণতে মানি লোৱা নহব বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে আৰু মুখ্যমন্ত্ৰী ৰাজদীপ বাইলুং বৰুৱাৰ সৈতে সমগ্ৰ বিষয় সন্দৰ্ভত আমি আৰু অধিক তথ্যৰ বাবে এই মুহূৰ্তত সংযোগ স্থাপন কৰিছো ৰাজদীপ বাইলুং বৰুৱা ইতিমধ্যে খবৰ ND24 দৰ্শকক আমি জনাইছো আপোনাৰ জৰিয়তে আৰু অধিক তথ্য আমি দৰ্শকক জনা বিচাৰিম সমগ্ৰ বিষয়টো চাওক ইভা ইতিমধ্যে আমি কথা পাতি আছো এই বিষয়টোক লৈ আৰু এটা কথা স্পষ্টকৈ কোৱাটো ভাল হ'ব যে এটা সময়ত সেইবোৰ এলেকা আমাৰ কৰ্মক্ষেত্ৰ আছিল আমি তাত কাম কৰিছো মফচলীয়া সাংবাদিকতাৰ দিনৰ পৰা এইখিনি কথা উল্লেখ কৰাটো ভাল হ'ব আৰু সেই সূত্ৰে যিসকল লোকৰ সৈতে আমাৰ চিনাকি আছে তেওঁলোকৰ সৈতে আমি কথা পাতিছো কথা পাতি আমি গম পাইছো আৰু এই কথাখিনি হয়ে যে তেওঁলোকে মাৰাথন বৈঠক তেওঁলোকে অনুষ্ঠিত কৰিছে তেওঁলোকে মাটিও পঠিয়ালে আংমাই গোটৰ নেতাক মাটিও পঠিয়াইছে বা তেওঁলোকৰ বিদ্ৰোহীক মাটি পঠিয়াই তেওঁলোকে সকিয়নি দিছে কিন্তু তেওঁলোকে এৰা নেৰাক লৈ কোনো ধৰণৰ কথা কোৱা নাই মুছলেকালিক এৰিব নে নেৰে সেই কথাখিনি কোৱা নাই আজি আকৌ তেওঁলোক বৈঠকত বহিছে পুৱাৰ ভাগৰ পৰা আমি শেহতীয়াকৈ যিখিনি তথ্য লাভ কৰিছো এটা কথা আমি জানিব লাগিব যে এই যিটো এলেকাত ঘটনাটো সংঘটিত হৈছে অৰ্থাৎ অপহৰণ কৰি য'ত এওঁলোকক ৰখা হৈছে সেইখন হ'ল মন জিলা আৰু মন জিলা হ'ল কন্যাক নগা জনগোষ্ঠীৰ অধ্যুষিত এখন বৃহৎ এখন জিলা আৰু তাত তেওঁলোকৰ জনসংখ্যা প্ৰায় 3.5 লাখ মান হ'ব গতিকে এই কন্যাসকলৰ আন এটা ঠাল তেওঁলোক ম্যানমাৰত থাকে তেওঁলোকক ইষ্টাৰ্ণ কন্যাক বুলি কয় গতিকে এইফালে যেতিয়া কন্যাক ইউনিয়ন আছে ইফালেও কন্যাক ইউনিয়ন আছে ইণ্ডিয়াৰ বা ভাৰতৰ যিখন কন্যাক ইউনিয়ন মন জিলাত যাৰ হেডকোৱাৰ্টাৰ তেওঁলোকে ইতিমধ্যে বাৰ্মাৰ বা ম্যানমাৰৰ কন্যাক ইউনিয়নৰ সৈতে কথা পাতি কৈছে যে তোমালোকে যদি এনেধৰণে বিদ্ৰোহী গোটক প্ৰশ্ৰয় দিয়া আৰু এতিয়ালৈ 11টা এনে অপহৰণ কাণ্ড সংঘটিত হৈছে মুছলেকালি পৰ্যন্ত যিখিনি এই আঙাই গোটে কৰিছে অৰ্থাৎ ম্যানমাৰৰ পৰা অহা এই বিদ্ৰোহী গোটে কৰিছে তাত এজন বা দুজন ভাৰতৰ কন্যাক আছে নাগালেণ্ডৰ কন্যাক আছে গতিকে তেওঁলোকে সকিয়নি দিছে যে বিনা চৰ্তে মুকলি কৰি দিব লাগে এতিয়ালৈ মুকলি কৰি দিয়া প্ৰসংগটোত আজি গধূলিলৈ যদি কোনো সিদ্ধান্ত কাৰ্যকৰী কৰা নহয় অৰ্থাৎ মুকলি কৰি যদি নিদিয়ে আইনে যদি নিজৰ বাট ল'বলৈ এই বিদ্ৰোহীসকলক সুবিধা কৰি নিদিয়ে কন্যাক ইউনিয়নে তাত নিজাববীয়াকৈ কেতবোৰ হয়তো তেওঁলোকে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব আনহে নালাগে মই আপোনাক কওঁ যে ম্যানমাৰৰ যিটো সীমা এলেকা সেই অঞ্চলসমূহ আমি সকলোৱে জানো যে লংৱাকে আৰম্ভ কৰি যিবোৰ এলেকা আছে সেই এলেকাসমূহত ম্যানমাৰৰ লগত কোনো আমাৰ কাটাতাৰ নাই এই সীমাত কাটাতাৰ নাই তেওঁলোকে আহে নিমখ ক্ৰয় কৰে কিবা সামগ্ৰী ক্ৰয় আকৌ তেওঁলোকে বাৰ্মালৈ বা ম্যানমাৰলৈ গুচি যায় এতিয়া তেওঁলোকে কৈছে যদিহে এই ধৰণে আহি বাৰম্বাৰ নাগালেণ্ডৰ ভূমিত এই অপহৰণবোৰ চলাই থাকে যিটো কথা তেওঁলোকে বিচৰা নাছিল কাটাতাৰ তেওঁলোকে বিচৰা নাছিল সীমাত এতিয়া সীমান্তত তেওঁলোকে দৰকাৰ হলে কাটাতাৰ বিচাৰিব কাটাতাৰৰ বেৰ নিৰ্মাণৰ বাবে তেওঁলোকে দাবী জনাব অৱশ্যে এইটো বিষয়ক লৈ দীৰ্ঘদিন ধৰি কথা চলি আছে গতিকে তেওঁলোকৰ সন্মতি নাছিল কিন্তু এইবাৰ তেওঁলোকে দৰকাৰ হলে সন্মতি পৰ্যন্ত দিব কিন্তু এনে দুষ্কাৰ্য সহ্য নকৰিব কাৰণ সমস্যাত তেওঁলোক ভুগিছে সমস্যাত তেওঁলোক পৰিছে ম্যানমাৰৰ পৰা বিদ্ৰোহীয়ে এগৰাকী লোকক ব্যৱসায়িক তেওঁ যি অভিযোগতে অভিযুক্ত নহওক কিয় তেওঁক অপহৰণ কৰি লৈ গৈছে অপহৰণ কৰি নিছে বদনামী হৈছে নাগালেণ্ডৰ ভূমি গতিকে এই কন্যাক যিসকল তাত নেতৃত্ব আছে বা কন্যাক লোকসকল আছে তেওঁলোকে মুঠেও এই কথাবোৰ ভাল পোৱা নাই আৰু সেইকাৰণে তেওঁলোকে বৈঠকত অংশগ্ৰহণ কৰিছে বৈঠকত মিলিত হৈছে আৰু তেওঁলোকে শীঘ্ৰেই মুকলি কৰি দিবৰ কাৰণে এই যিগৰাকী ব্যক্তি মুছলেকালি আৰু এটা কথা জনাও যে অৰুণাচলৰ ওৱানচু জনগোষ্ঠীৰ এজন লোককো তেওঁলোকে অপহৰণ কৰি নিছে ওৱানচু জনগোষ্ঠীয় লোক গতিকে সেই ওৱানচু জনগোষ্ঠীয় লোকজনৰ লগতে মুছলেকালিক
শীঘ্ৰেই যাতে মুকলি কৰি দিয়ে তাৰ বাবে তেওঁলোকে দাবী জনাইছে, সকিয়নি প্ৰদান কৰিছে। এনে অপৰাধ, এনে দুষ্কাৰ্য আৰু সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰিছে। হয়, ৰাজদীপ বাইলুং বৰুৱা, আমি এই মুহূৰ্তে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি সবিস্তাৰ সমগ্ৰ বিষয়টোত ND24 দৰ্শকক সকলোখিনি তথ্য ইতিমধ্যে অৱগত কৰিছে আৰু পৰৱৰ্তী সময়তো সমগ্ৰ বিষয়টো যিহেতু আমাৰ ND24 দৃষ্টি নিবদ্ধ থাকিব, কি কেনেধৰণৰ তেওঁলোকৰ বৈঠকৰ সিদ্ধান্ত বা কি আপডেট আহে আমি পৰৱৰ্তী সময়ত ND24 দৰ্শকক অৱগত কৰি থাকিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।